জয় জয় কৃষ্ণ কৃপা যাৰ আজ্ঞাহীৰে বহে ব্ৰহ্মা হৰি হৰ। এইজনী মোৰ প্ৰিয়াৰী বেটিয়া। মই এতিয়া যাওঁ দেই, যাওঁ মানে গামোচাখন লৈ আছোঁ। গুড মৰ্ণিং। স্কুল ওলাইছোঁ। আমাৰ যে কাপোৰবিলাক নাথাকে কেলৈ জানেনে? এইযোৰ সিযোৰ থৈ দিওঁ নহয়, তাৰপিছত দুদিনমানৰ পিছত স্কুল পিন্ধি যাবলৈ মন যায়। আৰু স্কুল পিন্ধি যোৱাৰ পিছত আৰু সেইযোৰ কাপোৰ হৈ নাথাকে, কাৰণ প্ৰতিদিনে ধুব লগা হয় যে। এয়া চাহ খাই আছোঁ। আমাৰ এখেতে চাহ দিলেহি, মানে মুনুৱে বনাই দিছে, এখেতে দিছেহি। ৰাতিপুৱা আমাৰ এয়া খলিধলি অৱস্থা। ৰাতিপুৱা মানুহবোৰক এনেকৈ এৰি থৈ যাব লগা হৈছে। আমাৰ সোণটো বোলে বিষ হৈছে, সোনকালে সাৰ পালে। এইফালে আমাৰ দেহা মানুহ আজি 4:30 উঠিলে দেই। চাওক এইবোৰ কাম, এতিয়া কাম বঢ়াই থাকিব এতিয়া। অঁ শুনবনা, কি খাইছা? ভুজিয়াই কলিজা, ভাত কেৰেলা কাটি থকা দে, মই যাওঁ। আমাৰ এডোখৰ জেগাত নেটৱৰ্কটো যে ইমানেই বেয়া, সোনকালেও যদি আহোঁ নহয় 6:30 এপত এটেণ্ডেঞ্চ দিওঁতে সময় কেতিয়াবা পাৰ হৈ গুচি যায়। এতিয়ালৈকে যুঁজি আছে, চাওক হোৱাই নাই বাহিৰতে। কিমান সোনকালে আহিছে ঠিক আছে। এইবোৰ ল'ৰা ছোৱালী এতিয়াও আহিয়ে আছে। কেতিয়া আহিলা? সোনকালে আহিলা, বহুত সোনকালে আহিলা। হাঁহি দেখুৱাইছে, চিনি পোৱা হৈছে কলিজাটো। ব্ৰেক টাইম হৈ গ'ল। ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ যে, মুনুৱে টিফিন দি পঠাইছিলে। এইকেইটা সেই টুল বক্সতে সোমাই আছে, উলিয়াবলৈ পাহৰিয়ে থাকিলোঁ অথনি। আহি পাই পেলাই এটেণ্ডেঞ্চ দিয়া কিবা কিবি দিয়ে, এইবিলাক কৰি থাকোঁতে মানে পাহৰি থাকিলোঁ। এতিয়া টিফিন খাই লওঁগৈ। কিছুমান মানুহে যে আভ্যন্তৰীণ বহু দিশ নজনাকৈ আমাক কিছুমান কথা কৈ দিয়ে। আপোনালোকে স্কুলত পঢ়াবলৈ যায় নে ভিডিঅ' কৰিবলৈ যায়, তেনেকৈ কোৱা মানুহৰো কিন্তু অভাৱ নাই। এতিয়া যে মই আপোনালোকক এইখিনি দেখুৱাই আছোঁ, এইখিনি কিন্তু আমাৰ অফিচিয়েল অৰ্ডাৰ যে আমি সিহঁতক খাদ্যবস্তুৰ লগত, থলুৱা খাদ্যবস্তুৰ লগত চিনাকিও কৰি দিব লাগিব, কেনেকৈ ৰান্ধিব লাগিব সেইখিনি দেখুৱাব লাগিব, আৰু গোটেইখিনি ভিডিঅ' কৰি আমি অফিচলৈ পঠাব লাগিব। গতিকে আমি মোবাইলটো কেনেকৈ ব্যৱহাৰ নকৰিম আপোনালোকে কওকচোন। এইটো মই থৈছোঁ দেহা, এইবোৰ মই এতিয়া ৰ'দত দিবগৈ লাগিব দেই। পিন্ধিছা যে নহয় নহয় যেন এই জানি পেলাই হাই কৰি দে। মই নাথাকোঁতে তোমাক কোনোবাই পিটিছিলে নেকি? অঁ মই নাথাকোঁতে তোমাক কোনোবাই পিটিছিলে নি? নাই মৰা কলিজা, মৰম কৰিছিলে। শুনো এইফালে আছে, আহা আহা কলিজা, দেউতাই কাম কৰিছে নহয়। আহা আহা সোনকালে আহা, মেগী হৈ গ'ল আকৌ। আহা, অঁ মেগী হৈ গ'ল আকৌ। তুমি দৰ্জাখন ভালকৈ বন্ধ কৰি থোৱা, আহা ভালকৈ বন্ধ কৰি থোৱা, আহা দেই। শুন আহি পাইছোঁ। আইঐ ছোৱালী কি উৎপাত, আইতাই মেগী খাওঁ, আইতাই মেগী খাওঁ। মুঠতে উৎপাতত এয়া বনাইছোঁ আৰু দেই। অ' কৃষ্ণ, কি পৰিছে এইফালে। অ' ৰ'বা দেই, ফোন কৰিছোঁ ৰ'বা ৰ'বা, কৈছোৱে মই ৰ'বা। অ' বৰ গৰম হৈ আছে দেই, অকণমান ঠাণ্ডা হওক। বাকীবোৰ পেটত নোসোমায়, ভাত খুৱাবলৈ হ'লে লাগে আকৌ, এইবোৰ আকৌ পটককৈ সোমায়। মেগীটো ইয়াতে আছিলে নহয়, মই দেখুৱাই দিওঁ কৈছোঁ। নহ'লে তুমি কি মেগী খাইছা মানুহে নেজানিব নহয় দেহা। এইটো আকৌ প্ৰকৃততে মেগী নহয়, চাওক আকৌ দেই, এইটো হৈছে আটাৰ। যিসকলে RCMৰ খাই আছে তেওঁলোকে জানে আচলতে মেগী আমি কেলৈ খুৱাব নোৱাৰোঁ। আমাৰ ইয়াত মেগীটো ময়দাৰ হয়। এইটো নুডলছ কিমান ধুনীয়া চাওকচোন। গৰম হৈ আছে, ৰ'বা কলিজা। ৰ'বলৈ সময় নাই অ', গোটেইগৰাকী কেনেকৈ খাইছে চাওক। ৰ'বলৈ সময় নাই মুঠতে। আপোনালোকৰ যদি সৰু সৰু ল'ৰা ছোৱালী আছে, যদি কেতিয়াবা খাম বুলি কয় আপোনালোকে এইটো খুৱাব পাৰিব দেই। ৰ'বা দেই কলিজা, ঠাণ্ডা হ'ব নেকি? অকণ ঠাণ্ডা কৰি দিওঁ, কমকৈ ঠাণ্ডা কৰি দিওঁ দেই। ৰ'বা 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 ৰ'বা, ঠাণ্ডা হ'বই আকৌ, হৈছেই আকৌ ঠাণ্ডা। খুৱাই দিয়াচোন, খুৱাই দিয়া খুৱাই দিয়া। অঁ খুৱাই দিয়া, অঁ ঠাণ্ডা হৈ গ'ল, খুৱাই দিয়া। খোৱা চামুচখন বৰ ডাঙৰ হ'ল ন দেহা মানুহ। দুখ পাব ঐ কোন মানুহ, বেয়া মানুহ। মোক খুলি যাওঁ ঐ, এইটো বেয়া মানুহ। এইটো দেউতাকে কিবা কিবি কৰি আছে, বেয়া মানুহ বুলি কৈছে। ঐ শুন, নুঠিব দে। ঐ কলিজা, ঐ শুন লাহেকে নামি আহা। মোক কলিজা, তুমি ভাল ছোৱালী চাবা দেই, নামি আহিব চাবা দেই। ভাল ছোৱালী নহয়, লাহেকে নামিব চাবা দেই, চাবা দেই, লাহেকে দেই। নামিলে দেই, দৌদৰ ওচৰলৈ গুচি আহিব, আইতাৰ ওচৰলৈ গুচি আহিব চাবা দেই। আহিলে সেয়া দৌদৰ ওচৰত শুই থাকিব চাব আকৌ, কিমান ভাল ছোৱালী চাবা দেই। দেখিলে নাই কিমান ভাল ছোৱালী, এনেকে এতিয়া শুই দিলে দেখিছা নাই? এনেকুৱা ভাল ছোৱালী আকৌ। কাৰেণ্টৰ সঘন লুকা ভাকো, কি ক'ব, ৰাতিও নাই দিনতো নাই, একদম মানে অশান্তিকৰ লাগিছে আৰু।
ডাঙৰবোৰতো ডাঙৰবোৰে সৰু সৰু ল'ৰা ছোৱালীবোৰ কেনেকুৱা কষ্ট হৈছে হেন গৰমখনত এওঁ যায় বজাৰ কৰিবলৈ এইকেইটা দেখিছানে এই যা পিছফালে যা ইহঁতক আগফালে আহি থাকিবলৈ লাগে পিছফালে যিমানে যাবলৈ ক'লেও আগফালে আহিব লাগে কমেণ্টৰ কথাবোৰ ক'বলৈ মন নাযায় কিন্তু কেতিয়াবা কিছুমান কমেণ্ট যে এনেকৈ যদি নিদো নহয় তেতিয়াহ'লে মনটো দেখোন শান্তি নালাগে বোৱাৰীক আপুনি বহুত বেছি মৰম কৰে গোটেই অসমৰ মানুহে জানিলে আৰু কিমান দি নাথাকে কিয়নো বুজি পোৱা নাই মই জানো কেৱল মুনুক কথালৈ দি আছোঁ আপোনালোকে কমেণ্টবোৰ চাবচোন যিসকলে তেনেকৈ মোক মন্তব্য কৰিছে কমেণ্টবিলাক চালেই গম পাব এতিয়াও কিমান বোৱাৰীয়ে কিমান অত্যাচাৰ সহ্য কৰিছে কিমান মানে অশান্তি মনৰ মাজত পুহি ৰাখিছে কিন্তু যেতিয়া মই ভিডিঅ'টো দিওঁ বহুত বোলে সাহস পায় আৰু তেওঁলোকে নিজৰ মনৰ কথাখিনি তেনেকৈ প্ৰকাশ কৰিছে গতিকে কেৱল মই আমাৰ দুজনী কথাই দি থাকোঁ বুলি কেলৈ ভাবি লয়নো কথাখিনি বুজিবলৈ চেষ্টা কৰিলে সকলোখিনি বুজিব পাৰিব বি পজিটিভ কথাবিলাক সদায় পজিটিভকৈ ল'ব লাগে আৰু এটা কথা নহয় মই যেনিবা মুনুক লৈ পেলাই দি থাকিলোঁ কিয়নো জ্বলিব লাগে কোনোবাই যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাইছে আৰু কোনোবাই যদি বেয়া পাইছে তেতিয়াহ'লে স্কিপ কৰি গুচি গ'লেই হ'ল বেয়া পাব লগাটো একো নাই ন কাৰণ মোৰ পেজতটো মই মোৰ নিজৰ কথাখিনিয়ে দিম আৰু মোৰ যিটো ইউটিউব চেনেলততো মই নিজৰ যিখিনি মই কৰি আছোঁ দৈনন্দিন কাম বা যিখিনি মই ভাল পাওঁ সেইখিনিতো শ্বেয়াৰ কৰিম নহয় জানো গতিকে সকলোৱে নিজে ভাল পোৱা চেনেল এটা ভাল পোৱা ভিডিঅ' এটা ধুনীয়াকৈ অৱসৰ টাইমটো কটাবৰ কাৰণে বাছি ল'লে একেবাৰে সকলো ছল্ভ হৈ যায় আপোনালোকৰো ছল্ভ মোৰো ছল্ভ আৰু এটা কমেণ্টৰ ৰিপ্লাই কৰিছোঁ দেই আমাৰ এই যে ফ্ৰিজটো এতিয়াৰ পৰা 20-25 বছৰ আগৰ গতিকে এইবিলাক লেতেৰা নহয় এইবোৰ মামৰ ধৰিলে এইবিলাক যে চব মামৰ ধৰিলে কমেণ্ট কৰিছে আপোনালোকে ফ্ৰিজটো ইমান লেতেৰাকৈ থয় আৰু ইয়াত যেনেকুৱা ভিতৰৰ ফালেও তেনেকৈ মামৰ ধৰি পিনে বেয়া হৈ গ'ল এতিয়া কি কৰিম আৰু এইটো চলি আছে তেনেকৈ চলি আছে বাকী এইবিলাক যিবিলাক ধুই পখালি যেনেকৈ থ'ব লাগে এইবোৰ চব তেনেকৈয়ে থওঁ শাক পাচলি সোমোৱাই থওঁ বাকী বস্তুবোৰ সোমোৱাই থওঁ মানুহজনক মানে মাছ আনিবলৈ পঠিয়াইছোঁ ভাবিছোঁ আজি মাছে আৰু ভোলেৰে এনেকৈ বনাম আৰু এইকেইটা যে মই অথনি টিফিন আনি পিনে এনেকৈ থৈ দিলোঁ স্কুলত ধুই আনো তথাপিতো ঘৰত ধুব লাগিব বাৰু উলিয়াবলৈ থাকিলে ইমান গৰম পৰিছে তিয়হ এটা আছিলে এইটো পাহৰণতে আছে এইটো খাব লাগিব ৰাতি বোলে তিয়হ নাখায় ন ল'ৰা মাক খোৱা নিছে তাকৰ কথা নহয় মুনু যে ৰাতিও টোপনি ক্ষতি হৈছে দিনতো ছোৱালীজনীয়ে ৰেষ্ট ল'বলৈ তেনেকৈ সময় নাপালে মানে কেনেকৈ হ'ব বাৰু সেইকাৰণে মানে অকণমান শুব দিছোঁ আহি গ'লোঁ চাহ বনাবলৈ আমাৰ ইয়াত এখেত আহি পালেহি দেই সেয়া মাছ আনিলে চাব এইবিলাক চব এইবোৰ লোকেল মাছ যে পাওঁ অন্ততঃ সেইটোৱে ধন্যবাদ আৰু দেই কৃষ্ণ প্ৰভু ৰাতিপুৱা মই বন্তিগছ জ্বলালোঁ এতিয়া ৰাতি মানে সন্ধিয়ালৈ জ্বলাইছে আমাৰ মুনু মায়ে মই আকৌ পাকঘৰত ব্যস্ত কৃষ্ণ প্ৰভু সকলোকে কৃপা কৰিবা দেই কি হ'ল মই কি কৰোঁ হে এনেই গৰমত ৰান্ধি আছোঁ সেইবোৰ দেখিছে জীয়েকক কি শিকাইছে মোক বুঢ়ী বুঢ়ী কৈ থাকে মাছ ভোলৰ সৈতে মাছ এনেকৈ ৰান্ধিলোঁ বৰ ধুনীয়াও ভোলটো অকণমান মানে টেষ্ট কৰি চাইছিলোঁ কাৰণ কেলৈ এইটো কাৰণে টেষ্ট কৰি চাইছিলোঁ মাছ দিয়া আগতে কেতিয়াবা কিছুমান আকৌ তিতা হয় নহয় আৰু এটা বস্তু বনাই আছোঁ স্পেচিয়েল বাকী হেৰি আকৌ দেই কাৰেণ্টটো এবাৰটো আহিছে বাচন বৰ্তন হ'ল এইখিনি কথা আকৌ নক'ব ইমান লেতেৰাকৈ থৈছে বুলি কাৰণে এনেকুৱা আন্ধাৰে মান্ধাৰে ৰান্ধি থাকিলোঁ কি ৰান্ধিলে মানে ক'ব নহয় এতিয়া সেই লাষ্টত এখন সময়ত আহিছে কেৰাহীখনত কি খুন্দি আছোঁ গম পাইনে মজা মাছৰ পিটিকা এটা বনাইছোঁ এইটো মানে সৰু মাছখিনি বইল কৰিছিলোঁ আদা নহৰু জলকীয়া তাৰপিছতে নেমু তেনেকৈ দি পেলাই জুতি লগা এসাঁজ খুৱাব পৰাটো বোলে ৰান্ধনিৰ ক্ৰেডিট ন নেমু অকণমান কম হৈছিলে অকণমান নেমু আকৌ চেপি দিলোঁ তাৰপিছতে ইয়াতে এয়া মিঠাতেল অকণমান দি দিছোঁ এইকণ লৈ ভাত খাব আৰু কি মজা লাগে কিহে খাবলৈ লৈছানো মাংস খাই বোলে চাকো মাছে খোৱা এইবোৰ গৰম দেই তাইক এনেকুৱা পেটৰ ফালৰ মাছডোখৰ দিওঁ ভয় লাগে নহ'লে হেৰি হ'ব বুলি অ'কে মই নাই কোৱা দুটো চিনেমা চাইছোঁ বহুত দিনৰ মূৰত চিনেমা চাবলৈ লৈছোঁ সোণটোলে কিমান পনীয়াকৈ বনাইছোঁ চাওকচোন মানে আজি মুখখন সি একেবাৰে মেলিব পৰা নাই ব্যায়াম কৰিব কৈছে অকণমান খুলিবলৈ কৈছে মানে মেলিবলৈ কৈছে আকৌ বন্ধ কৰিবলৈ কৈছে কিন্তু সেইটোকে মানে সি কৰিব পৰা নাই নহয় সিহঁতক খুৱাই মেলি ল'লেহে শান্তি আৰু পায় আৰু অকণমান পিঠা কৰি দিছোঁ মুনুৱে মই ভাত খাওঁ সোনকালে কিন্তু আজি যে আমাৰ আটাইতকৈ দেৰি হ'ল নহয় গোটেইখনকে খুৱাওঁতে মেলোঁতে আৰু মানে বাবলুকো গুচাই দিব লগা হৈছে মাছ হ'লে সিহঁতক এই সৰু ল'ৰা নিচিনা চব গুচাই মেলি ঠিক কৰি দিব লগা হয় ভোলৰ যিখিনি পানী ওলাইছে সেই ভোলৰ পানীতে এনেকৈ ৰন্ধা বেলেগে পানী দিয়া নাই আৰু এনেকৈ ৰন্ধাৰ পিছত বহুত টেষ্টি হয়ও খাবলৈ আপোনালোকে ৰান্ধেনে মাছৰ লগত এনেকৈ ভোল ল'ৰা ছোৱালীয়ে কান্দিলেহে বস্তু পায় কান্দা আৰু কান্দা কি যে বদমাছ মই কৈছোঁ আৰু দেই লোৱা এনে কৈছোঁ নাকান্দিবা ধৰা কলিজা লোৱা নিজে খাবানে ভালকৈ ধৰিবা দেই ইমানে আমনি কেতিয়াবা কৈছোঁ নহয়
দিয়া বস্তুটো নাখায়, কেতিয়াবা নিদিয়া বস্তুটো মানে সেই খাওঁ খাওঁ কয়। এতিয়া ভাত খুৱাবলৈ ল'লে পিঠা খাম বোলে, পিঠা খুৱাবলৈ ল'লে কয় চুজি খাম, চুজি খুৱাবলৈ ল'লে ক'ব ভাত খাম। মানে গোটেই উল্টা উভতা কৈছোঁ নহয়। আৰু কিমান বদমাছ কৰিবলৈ আছে, আৰু কিমান বদমাছ কৰিবলৈ আছে কুকুৰ। ধৰা নহ'ব আৰু এইবাৰকে নহ'ব আৰু এইকেইজনী। এইফালে মাকৰ অৱস্থা চাওক, কেতিয়াবা এনেকুৱা কৰি দেখুৱাই নহয়। ভাত খাওঁতে আমাৰ হ'লগৈ বৰ চবকে খুৱাই মেলি আমি খাম বুলি ভাবিলেও সোনকালে খাওঁ, সদায় সোনকালে খাওঁ যে। কিন্তু আজি মাছ চাছ আনি আকৌ আন্ধাৰে মুন্ধাৰে ৰান্ধোতে মেলোতে হ'লগৈ এই পৰ। এতিয়া চবকে ফুচুলাই মেলি চবকে মানে কি আমাৰ এইবাৰকে যে কিমান ফুচুলাই ফুচুলাই খুৱাব লগা হ'ল। খুৱাই মেলি এতিয়া বোলে তাই বাচনকেইটা ধুৱে, মই আকৌ আৰু কিবা চব্জি তব্জি অকণমান থাকিলে। এটা কথা আপোনালোকে জানেনে বাৰু, যেতিয়া দাইল হওক বা কিবা চব্জি হওক যদি থাকি যায় দেই, সেইটো মই কাৰিকৰৰ পৰা শিকা। আকৌ যদি আপোনালোকে উতলাই থৈ দিয়ে নহয়, পিছদিনাখনলৈ ফ্ৰিজত নভৰালেও সেইখিনি বেয়া হৈ নাযায়। এতিয়া এই সেইকাৰণে মই আকৌ থকাখন অকণমান উতলাই থৈছোঁ। আজি ভিডিঅ'টো একেবাৰে সৰু ভিডিঅ', আপোনালোক সকলোৰে পৰা বিদায় লৈ দিওঁ, কাৰণ এতিয়া বাচন বৰ্তন ধোৱা পৰা বহুতখিনি কাম আছে। আৰু এটা কাম থাকে যে আমাৰ মনোভাগৰ শেহতীয়া কাম, ইমান ক'লেও ঘৰ সাৰিব। আগতে মানুহে কয়নে বাৰু ৰাতি ঘৰ সাৰিব নাপায় বুলি, আজিকালি কিন্তু এই নাপায়বোৰ মানি থাকিলে যে নহয় তেনেকুৱা আমাৰ মানুহ সদায় আৰু নালাগে বুলি ক'লেও মানে সেইটো নুশুনে। ঘৰ সাৰিব, ঘৰটো চফা হৈ থাকিলেহে ভাল লাগে, মানে ৰাতিপুৱা উঠি নিজৰে ভাল লাগে। ৰাতিপুৱাটো আকৌ সাৰা দেখোন, ৰাতিপুৱা সাৰোৱেই, ৰাতিপুৱা অকণমানকৈ সাৰিলেও হৈ যায়। সকলোৰ পৰা বিদায় লৈছোঁ, বাই বাই। বাই বাই দেখা, বাই বাই দিয়া, বাই বাই। দিয়া।